জয় হিন্দ স্টুডেন্টস, আজিৰ ক্লাছত আমি ক্লাছ 8ৰ জিঅ'গ্ৰাফি পাৰ্ট আছে যে প্ৰাকৃতিক সম্পদ ইয়াৰ লেসনটো চাম প্ৰথম লেসনটো ঠিক আছে বাট বিফোৰ স্টাৰ্টিং মাই ক্লাছ ওয়েলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি এণ্ড ষ্টাৰ্ট দ্য ক্লাছ ওকে এইটো লেসনটো কি আছিল প্ৰাকৃতিক সম্পদ ওকে লেসনৰ নামটো আছে এটা আমি ভূমি সম্পদ বুলি চাব পাৰিম ভূমি মানে মাটি ভূমিৰ গঠন নহয় ভূমিৰ ব্যৱহাৰ কি ব্যৱহাৰ হয় গ্ৰামাঞ্চলত ভূমিৰ ব্যৱহাৰ নগৰ অঞ্চলত ভূমিৰ ব্যৱহাৰ এইবিলাক আছে কেনেকৈ ক'ত ব্যৱহাৰ কৰিব পাৰি মাটিবিলাকক ঠিক আছে বহুত কেইটা শব্দ আছে নেকি আপোনাৰ ভূমিচলন আছে ভূমি অৱক্ষয় না তাৰপিছত আছে মাটিৰ ক্ষয়ভৱন বা খনন তাৰপিছত গৰাখহনীয়া মৰুকৰণ ঠিক আছে বহুত কেইটা শব্দ ইয়াতে নতুন শিকিব পাৰিব আপোনালোকে যাক ইংৰাজীত ল্যান্ড ডিগ্ৰেডেশ্যন বুলি কয় ল্যান্ড স্লাইডিং ল্যান্ড ইৰোশন ঠিক আছে ব্যাংক ইৰোশন ডিজাৰ্টিফিকেশ্যন এই শব্দ আপোনালোকে গম পাবই এইবিলাক সব কি গছ গছনি কাটিলে হয় এইবিলাক কাম হা যে ভূমিটো অৱক্ষয় হয় বা ভূমিবিলাক এটা জায়গাৰ পৰা ক্ষয় বেলেগ জায়গালৈ গুচি যায় যাক ল্যান্ডস্লাইড বুলি কওঁ আমি তাৰপিছত আপোনাৰ কি বুলি কয় এইটো চাও ইয়াতে এটা ভূমিস্খলনৰ জায়গাটো দিছে ইয়াতে কেনেকুৱা হয় দেখাত নহয় তাৰপিছত ভূমি ক্ষয়ভৱন মানে ভূমিবিলাক নোহোৱা হৈ যায় তাৰপিছত নদীৰ চাইডত যে আপোনাৰ কি বুলি কয় মাটিবিলাক নোহোৱা হৈ যায় গুচি যায় এইবিলাক হ'ল গৰাখহনীয়া মৰুকৰণ গছ নহ'লে তোমাৰ আপোনাৰ কি হ'ব জায়গাটো খালী হৈ যাব ঠিক আছে গোটেই ভূমিৰ এইটো কাহিনীটো যে আছে নহয় এটা গোটেই আপোনাৰ উদ্ভিদৰ ওপৰতে নিৰ্ভৰ হৈ আছে উদ্ভিদ গতিকে ইয়াৰে আমি আজি কুৱেশ্যন আনচাৰবিলাক চাম ইয়াতে প্ৰথম কুৱেশ্যনটো এইটো আৰু বহুত কেইটামান পইণ্টছ আছে জানিব লগা যেনে সৌৰ শক্তি বতাহ শক্তি নহয় পাৰমাণৱিক শক্তি তাৰপিছত ভূতাপীয় শক্তি জোৱাৰ শক্তি তাৰপিছত আছে জৈৱ গছ জলবিদ্যুৎ শক্তি বহুত কিবা শিকিব পাৰিব ইয়াতে লেসনটো আপোনালোকে ভালকে চাব ইয়াতে বহুত কিবা দিয়া আছে মই ইমানখিনি এতিয়া এটা ভিডিঅ'টো দিব নোৱাৰিম বহুত সময় গুচি যাব ইয়াতে তাৰপিছত আপোনাৰ কি বুলি কয় আমাৰ যে ভিতৰত মাটিৰ তলত বহুত কিবা থাকে নহয় যাক আমি ৰিসোৰ্স বুলি কওঁ হয়নে সেইবিলাক আপোনাৰ সম্পদ বুলি যে কয় এইবিলাক আপোনাৰ এইবিলাক দিয়া আছে কয়লা পেট্ৰলিয়াম কিবা আমি এইবিলাক পাওঁ তলৰ পৰা ঠিক আছে এতিয়া ইয়াতে আপোনালোকৰ মই ডাইৰেক্টলি কুৱেশ্যনটো মই ডিছকাছ কৰোঁ প্ৰথম কুৱেশ্যন সমূহ উত্তৰ লিখা প্ৰথম কুৱেশ্যনটো আছে মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পায় আহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা কাৰণ লিখিব দিছে ঠিক আছে চ' কাৰণটো মই এতিয়া দিম আপোনালোকক ওকে ইয়াতে প্ৰথম কুৱেশ্যনটো কি দিছে ইয়াতে যে মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ লিখা চ' মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ দুটা কাৰণ হৈছে কিনো প্ৰথমতে আছে দ্ৰুত গতিত হোৱা জনসংখ্যা বৃদ্ধি জনসংখ্যা বৃদ্ধি আৰু অৰ্থনৈতিক প্ৰতিযোগিতা এই দুটা কাৰণ হৈ যাব ঠিক আছে নেক্সট আমি প্ৰশ্ন দিছে কিনো কোনো ঠাইত জনবসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা মানে এটা জায়গাত যে বহুত মানুহবিলাক থাকি যায় আৰু এটা জায়গা খালী হৈ থাকে চ' ঘন কিয় হৈছে কিহৰ কাৰণে তো য'ত নদী থাকিব তাৰ ওচৰতে মানুহবিলাক থকাটো আৰম্ভণি কৰে কাৰণ পানী পাব আৰু পানী দি খানা চানা বনাব হয়নে গতিকে নদীৰ যিকোনো নদীৰ ওচৰতে আমাৰ কি কৰা হয় মানুহবিলাক থকাটো আৰম্ভণি কৰে জনবসতি ঘটে তাতে চ' ইয়াতে চাওকচোন কি কৈছো মই কোনো এইটো আনচাৰ চাবচোন কোনো এটা ঠাইত জনবসতি ঘন হোৱাৰ কাৰণ কিনো চ' কোনো স্থানত জনবসতি ঘন হোৱাৰ দুটা কাৰণ আছে এটা হৈছে আপোনাৰ প্ৰথমটো হৈছে বনবাস আৰু কৃষি কাৰ্যৰ বাবে প্ৰয়োজনীয় সা-সুবিধা সহজে লাভ কৰা ঠাইত জনবসতি ঘন হয় ঠিক আছে অৰ্থাৎ প্ৰাকৃতিকভাৱে সকলো সুবিধা সহজে লাভ কৰা আৰু দ্বিতীয়টো আছে কিনো ব্যৱসায় বাণিজ্য উদ্যোগ ৰাস্তা ঘাট আদিৰ পৰ্যাপ্ত সা-সুবিধা থকা এই দুটা বস্তু চাই পেলাই মানুহবিলাক এটা জায়গাত থকা আৰম্ভণি কৰে ঠিক আছে তাৰমানে এটা নদীত থাকিব লাগিব নদীৰ ওচৰতে মানুহবিলাক থাকিব যাতে কৃষিটো কৰিব পাৰিব হয়নে নেক্সট আপোনাৰ তৃতীয় প্ৰশ্নটো কি দিছে ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ দৰ্শোৱা তাৰমানে ভূমিটো কিয় অৱক্ষয় হৈ আছে কিয় নোহোৱা হৈ আছে এইটো কি কাৰণ আছে এই ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ হৈছে কিনো গ নম্বৰটো চাবচোন অপৰিকল্পিত কৃষি কাৰ্য কৃষি ক্ষেত্ৰত অত্যাধিক পৰিমাণে ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য আদি ব্যৱহাৰ কৰাৰ ফলত কি হয় ভূমিটো অৱক্ষয় হয় তাৰমানে ভূমিটো আপোনাৰ মাটিবিলাক যে আছে অৱক্ষয় হৈ আছে মানে তাৰে পৰা কৃষিবিলাকে লাভটো ল'ব পৰা নাই মাটিৰ পৰা কাৰণ পোষকবিলাক চব নোহোৱা হৈ গৈছে তে কেনেকে খেতি হ'ব কেনেকে সিহঁতৰ প্ৰডাকশ্যন হ'ব হয়নে নহয় আৰু দ্বিতীয় পইণ্টটো কি দিছে ন্যায়ালয়ৰ পৰা বৰষুণ ভূমিকম্পৰ জোকাৰণি ৰ'দ বতাহ বৰষুণ নদী হিমবাহ আদি কাৰ্যৰ ফলত কি হয় ভূমিৰ অৱক্ষয়টো
হয় আৰু দ্বিতীয় কাৰণটো হৈছে এইটো আপোনাৰ নেচাৰেল মানে কি বুলি কয় নেচাৰৰ লগত জড়িত হৈ আছে কাৰণটো এই দুটা কাৰণে কি হৈছে ভূমিটো অৱক্ষয় হৈ আছে ঠিক আছে নেক্সট আমি ঘ নম্বৰটো চাম ঘ নম্বৰটো কি কৈছে বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়া দুটা কাৰণ দৰ্শাও নহয় দুটা কাৰণ এইটো চাব এইটো ঘ নম্বৰ প্ৰশ্নটো আছে বিভিন্ন ঠাইত বৰ্তমানে পানী সংকটে দেখা দিয়া দুটা কাৰণ কি হৈছে তাৰমানে পানী যদি কমি যায় কি কাৰণ কি মানে বেমাৰ কি প্ৰব্লেম হ'ব কিন্তু কিহৰ কাৰণে হৈ আছে কাৰণ কি আছে অত্যাধিক হাৰত বৃদ্ধি পোৱা জনসংখ্যাৰ তুলনাত ব্যৱহাৰযোগ্য পানীৰ যোগান সীমিত হোৱাৰ বাবে তাৰমানে পানীটো অলপ আছে মানুহৰ সংখ্যা বাঢ়ি আছে সেই গতিকে পানীৰ পৰিমাণটো কমি আছে আৰু খ নম্বৰটো কি দিছে বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে ভূতল পানীৰ স্তৰ তললৈ নমাৰ ফলত কি হৈছে পানীৰ সংকটটো দেখা দিছে হা তাৰোপৰি অন্য পৰিমাণ হ্ৰাস আৰু নগৰীকৰণৰ কাৰণেও পানীৰ সংকটে পৰিলক্ষিত হয় ঠিক আছে নেক্সট আপনার এটা দিয়া হল আপনার হয়নে নেক্সট আপনার সূত্রটো বাছি দিব দিছে ইয়াৰে পৰা সূত্ৰটো তলৰ কোনটো পানীৰ সংৰক্ষণ সহায় কৰে সো এইটো আপনার তৃতীয় নম্বৰটো হ'ব বৰষুণৰ পানী জমা কৰি থলে যদি বৰষুণৰ পানী জমা কৰি থয় তেতিয়া আপনার পানী সংৰক্ষণ কৰা হ'ব ঠিক আছে খ নম্বৰটো হ'ল খ নম্বৰটো চাও নিৰ্মল পানী পাবলৈ হলে কি কৰিব লাগিব সো তৃতীয় আনসাৰটোৱে হ'ব পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে কাৰণ পানীৰ যোনটো উৎসটো আছে য'ৰ পৰা বস্তু আহি আছে সেইটো যদি প্ৰদূষিত নোহোৱা কৰিব পাৰো তেতিয়া তেনেহ'লে আমাৰ পানীটো নিৰ্মল হৈ থাকিব হয়নে আৰু তৃতীয় নম্বৰ প্ৰশ্নটো কি দিছেনো তলৰ কোনটো শক্তি সংৰক্ষণ সহায় নকৰে বুলি কৈছে সো এইটো কি হ'ব জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হলে যদি অধিককে বেছি ব্যৱহাৰ কৰে তেতিয়া আমাৰ শক্তিটো সংৰক্ষণ কৰিব নোৱাৰি ওকে নেক্সট আমাৰ 3 নম্বৰ প্ৰশ্নটো কি কৈছে ভূমি সম্পদৰ গুৰুত্বৰ ব্যৱহাৰৰ বিষয়ে লিখা 80টা মান শব্দৰ ভিতৰত লিখিব দিছে তাৰ মানে বস্তুটো অলপ দীঘলা হ'ব লাগিব হা সেয়ে আনসাৰটো চাও এইটো তৃতীয় নম্বৰটো আছে ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখিব দিছে সো এইটো চাও ভূমি সম্পদৰ গুৰুত্ব অপৰিসীম হা অপৰিসীমিত এইটো বস্তু ভূমি সম্পদ যে আছে নহয় এইটো এটা অপৰিসীমিত তাৰ মানে ইয়াৰ সীমা নাই ইমান ভূমি সম্পদ ভিতৰত আছে হা কৃষি কাৰ্য উদ্যোগ খনিজ সম্পদ আহৰণ বনানীকৰণ আছে ঘৰ দুৱাৰ বাট পথ আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ভূমি ব্যৱহাৰ হয় ঠিক আছে ভূমি ব্যৱহাৰ নিৰ্ভৰ কৰে ইয়াৰ অৱস্থান জলবায়ু ধৰণ মাটিৰ গুণাগুণ পানীৰ উৎস খনিজ সম্পদ স্থিতি আৰু অন্যান্য প্ৰাকৃতিক কাৰকৰ ওপৰত তাৰ মানে কি হৈছে আমাৰ ভূমি সম্পদটো যে আছে বহু জায়গাত ব্যৱহাৰ কৰা হয় যেনে কৃষি খেতিয়ক বিলাকে ব্যৱহাৰ কৰে উদ্যোগ ইণ্ডাষ্ট্ৰিয়েলিষ্ট বিলাকে কি কৰে ভূমিটো ব্যৱহাৰ কৰে খনিজ সম্পদৰ কাৰণে বনানীকৰণ গছ ৰোৱাৰ কাৰণে ঘৰ দুৱাৰ বনাবৰ কাৰণে ৰাস্তা ঠিক কৰিবৰ কাৰণে সবৰ কাৰণে আমাৰ ভূমি সম্পদ ব্যৱহাৰ কৰা হয়নে আৰু আপোনাৰ মাটিৰ যি গুণাগুণ আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে যে প্ৰাকৃতিক যেতিয়া সম্পদটো যেতিয়া হয় সেইটো বস্তু কাৰ ওপৰত নিৰ্ভৰ কৰে ইয়াৰ তাৰে আপোনাৰ কি বুলি কয় প্ৰাকৃতিক কাৰক যে আছে যেনেকে আপোনাৰ বৰষুণ হওক তাৰপিছত ধুমুহা ভূমিকম্প এইবিলাকৰ কাৰণে কি হয় ভূমি সম্পদটো বহুত নিৰ্ভৰ কৰে কেনেকুৱা হ'ব ভালে হ'ব নে বেয়া হ'ব সম্পদটো হা প্ৰাকৃতিকভাৱে সুবিধা থকা ঠাই কৃষি কাৰ্য তথা বনবাসৰ বাবে উপযোগী হয় ফলত জনবসতি ঘন হয় আৰু সেনেকে কি হয় যদি সিহঁতে বস্তুটো পায় হা ভূমি সম্পদটো তাতে তোমাৰ ধুনীয়াকে কি হয় মানুহকেইটা ধুনীয়াকে জনবসতি ঘন হয় তাতে মানুহবিলাক থকা আৰম্ভণি কৰে ওকে গ্ৰামাঞ্চলত কৃষি কাৰ্য কৰি কৃষকসকলে জীৱন নিৰ্বাহ কৰে আৰু ইয়াৰ বাবে তেওঁলোকে বননি ঘাঁহনি পিটনি আদি কৃষি ভূমি লৈ ৰূপান্তৰিত কৰে আনহাতে চহৰ অঞ্চলত জনসংখ্যা বৃদ্ধিৰ লগে লগে ব্যৱসায় বাণিজ্য উদ্যোগ বাট পথ আদিৰ প্ৰসাৰ ঘটে ফলস্বৰূপে কি হয় দাঁতি কাষৰী ভূমি কৃষি জলাভূমি বন্যভূমি আদি ঠাইলৈ নগদ সংস্প্ৰসাৰিত হয় সেই মানুহে কৃষি কাৰ্য তথা উদ্যোগ আদি চলাই জীৱন নিৰ্বাহ কৰিবলৈ ভূমি সম্পদ গুৰুত্ব অধিক হয় ঠিক আছে এতিয়া প্ৰশ্নটো চাওঁ এতিয়া 5 নম্বৰ প্ৰশ্নটো কি এইটো মই এইমাত্ৰ ক'লো আপোনালোকক হয়নে যদি 4 নম্বৰ প্ৰশ্নটো কৈছে ইয়াতে চাওকচোন কি কৈছে তুমি থকা ঠাই এখনৰ ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে পৰিয়ালৰ জ্যেষ্ঠ লোক আৰু ওচৰৰ বিজ্ঞান লোকৰ পৰা সেই সম্পৰ্কে জানিলে এইটো চকাৰ লিখা এইটো আপোনালোকে নিজে সুধি পেলাই চাব যে আপোনাৰ ভূমি সম্পদৰ বিষয়ে আপোনাৰ ডাঙৰ মানুহবিলাক কি কৈছে এইটো আপোনালোকৰ কাম হ'ব এইটো আলোচনা কৰি পেলাই লিখিব হা এই 5 নম্বৰ প্ৰশ্নটো চাই এতিয়া বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত আমাৰ ভূমিকাটো কেনেকুৱা হ'ব লাগে সেইটো বস্তু এতিয়া চাওঁ আমি ঠিক আছে 5 নম্বৰটো চাওকচোন বনজ সম্পদ আৰু জলজ সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত নহয় বনজ সম্পদ আমাৰ পৃথিৱীখনক এক সুন্দৰ পৰিৱেশ প্ৰদান কৰাৰ উপৰিও
ঠিক আছে আমাৰ খাদ্য বস্তু আৰু দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা বিবিধ সামগ্ৰী যোগান ধৰে বননিৰ পৰা আমি বাঁহ কাঠ খৰি কেঁচা মাল ঔষধি উদ্ভিদ আদি লাভ কৰো ঠিক আছে লাভ কৰো একেদৰে উদ্ভিদে আমাক অক্সিজেনৰ যোগান ধৰে বন্যপ্ৰাণীক আশ্ৰয় প্ৰদান কৰে মাটি সংৰক্ষণত কি কৰে সহায় কৰে ঠিক আছে গোলকীয় উত্তাপ হ্ৰাস কৰে আৰু ভূতল জল বৃদ্ধিত সহায় কৰে সেয়ে বনজ সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত বিশেষ সতৰ্ক হোৱা প্ৰয়োজন গতিকে এইবিলাক আমাৰ উদ্ভিদ থাকিলে এইবিলাক কাম হ'ব পাৰিব যে আপোনাৰ কি বুলি কয় গোলকৰ যি তাপমাত্ৰা আছে সেইটো বস্তু অলপ কমিব নহলে তাপমাত্ৰাটো বাঢ়ি গৈ থাকিব গ্লোবাল ওয়াৰ্মিং যাক কয় নহয় আৰু এটা আমাৰ চব নোহোৱা যাব চব মানুহে মৰিব লাগিব সেই গতিকে উদ্ভিদ মানে যিমান পাৰে সিমান আপোনালোকে গছনি কি বুলি কয় গছটো ৰুই থাকক সিমানে আমাৰ কাৰণে ভাল হ'ব ওকে আকৌ পৃথিৱীত প্ৰাণী আৰু উদ্ভিদ জীয়াই থাকিবলৈ পানী অপৰিহাৰ্য আৰু পানী এবিধ নৱীকৰণযোগ্য অজৈৱিক সম্পদ হয় পৃথিৱীৰ উপৰিভাগৰ প্ৰায় 2/3 পানীৰে আবৃত যদিও আমাৰ ব্যৱহাৰিক যোগে পানীৰ পৰিমাণটো মাত্ৰ 2.5% হয় ঠিক আছে মাত্ৰ কিমান আছে 2.5 আমাৰ পানীৰ পৰিমাণ আছে গোটেই পৃথিৱীত সেই এই মূল্যৱান পানী ব্যৱহাৰ তথা সংৰক্ষণৰ ক্ষেত্ৰত সজাগ হোৱাটো প্ৰয়োজনীয় নহয় জনসংখ্যা বৃদ্ধি তথা বিদ্যুৎ শক্তি আহৰণ তথা পানীৰ উৎসসমূহ প্ৰদূষিত হোৱাৰ বাবে ব্যৱহাৰযোগ্য পানীৰ অভাৱ দেখা দিছে ফলত জনসাধাৰণ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 6 টো চাও কি কৈছে শক্তি সম্পদ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগে তাৰ মানে শক্তি সম্পদ যে আছে সেইটো সংৰক্ষণ মানে বচাবৰ কাৰণে আমি কি কাম কৰিব লাগে ওকে সো ছয়নৰ প্ৰশ্নটো চাবচোন কি আছে শক্তি সম্পদ সংৰক্ষণৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহ হ'ল কিনো প্ৰথমটো আছে সৌৰ শক্তি পৰমাণু শক্তি আৰু বৈকল্পিক শক্তি সম্পদৰ দৈনন্দিন প্ৰয়োজনীয় শক্তি হিচাপে ব্যৱহাৰ কৰিব লাগে দ্বিতীয়টো কি আছে শক্তি আহৰণ ইন্ধনৰ অপব্যয় কৰিব নালাগে তৃতীয়টো আছে উত্তম আৰু কৰ্মক্ষম ইন্ধন ব্যৱহাৰ কৰিব লাগে ঠিক আছে ঘৰটো কি আছে যিমান পাৰি কম পৰিমাণে জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰিব লাগে আৰু সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'ব লাগে ঠিক আছে ইয়াতে চাওকচোন মই 4টা পইণ্টছ দিছো এই পইণ্টছ হিচাপে যদি মানে ধুনীয়াকৈ আনসাৰটো দিয়ে পৰীক্ষাত ইউ উইল গেট অল দ্য মাৰ্কস ওকে গতিকে সেইকাৰণে ধুনীয়াকৈ এইটো লিখিব আৰু ভালকে এইটো ধুনীয়াকৈ মুখস্থ কৰিব কাৰণ এজলি যদি এনেকৈ লিখে নহয় পৰীক্ষাত ইউ উইল গেট দ্য মাৰ্কস ডেফিনেটলি পইণ্ট হিচাপত যিমান হ'ব পাৰে আনসাৰ লিখাৰ চেষ্টা কৰিব ঠিক আছে এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো কি আছে সমুটুকা লিখিব দিছে বন্যপ্ৰাণী জীৱাশ্ম মৰুকৰণ সৌৰ শক্তি আৰু ভূমি শোষণ ঠিক আছে গতিকে প্ৰথমতে চাওক সমুটুকা বন্যপ্ৰাণীটো চাওঁ এতিয়া বন্যপ্ৰাণী কি বস্তু নহয় সো প্ৰাকৃতিক সম্পদৰ অন্তৰ্গত বন্যপ্ৰাণী হৈছে বনজ সম্পদ ঠিক আছে সেইবিলাক বন্যপ্ৰাণীসমূহৰ আশ্ৰয়ৰ স্থল হৈছে অৰণ্য ঘাঁহনি বনানি ঠিক আছে বন্যপ্ৰাণী মানে বনত থকা প্ৰাণীবোৰ হৈছে বন মানে জানে আপোনালোকে জংগল ন অৰণ্য তাই থকা প্ৰাণীবিলাক হৈছে আমাৰ কি বন্যপ্ৰাণী সম্পদ হিচাপে বন্যপ্ৰাণীৰ অৰ্থনৈতিক সাংস্কৃতিক আৰু পাৰিস্থিতিক গুৰুত্ব আছে ঠিক আছে ঠিক আছে জীৱ জগতৰ প্ৰতিটো উপাদানে পাৰস্পৰিক সম্পৰ্কৰ যোগেদি এটা পাৰিপাৰ্শ্বিক অৱস্থাৰ সৃষ্টি কৰি জীয়াই থাকে নহয় বন্যপ্ৰাণীসমূহে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে মানুহ আনন্দ প্ৰদান কৰে ঠিক আছে তাৰ মানে কি কৰে পৰিৱেশী যে আছে আপোনাৰ মানুহকেইটা এটা সমতা প্ৰদান কৰে ঠিক আছে এনেকে মানুহবিলাকে এটা আনন্দ ৰূপত থাকে ঠিক আছে সংস্কৃতিৰ দ্ৰুতগতিত বৃদ্ধি পোৱা জনসংখ্যাৰ বাবে বন্যপ্ৰাণীসমূহে এক সংকট মানে নামি আহিছে মানে সিহঁতৰ এটা সংকট পাই আছে যিহেতু উদ্ভিদবিলাক কি হৈছে কমি গৈ আছে আৰু মানুহৰ সংখ্যা বাঢ়ি গৈ আছে হা বন্যপ্ৰাণীসকলে নামি অহা এই সংকট আঁতৰ কৰাৰ অৰ্থ ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষিত বনাঞ্চল আৰু অভয়াৰণ্য ঠিক আছে অভয়াৰণ্য আদি সংৰক্ষণৰ প্ৰয়োজনীয়তা আহি পৰিছে যেহেতু আপোনাৰ মই চাই আছো যে বনবিলাক কাটি জংগলবিলাক কাটি মানুহ থকা আৰম্ভণি কৰিছে গতিকে জীৱ জন্তুবিলাক থকা বহুত মানে প্ৰব্লেম হৈছে হা জন্তুকেইটাৰ গতিকে সিহঁতৰ সংৰক্ষণ কৰিবৰ কাৰণে এতিয়া অভয়াৰণ্য মানে বনাব লাগিব ঠিক আছে
বনাঞ্চল মানে যাতে ধুনীয়াকে জন্তুবিলাক যাতে সেনেকে থাকক, গছ ৰুই চুই ধুনীয়া এটা সিহঁতক এনভাইৰনমেণ্ট দিব লাগিব, পৰিৱেশ সিহঁতক নিজেই বনাই দিব লাগিব যাতে সিহঁতে ধুনীয়াকে তাত থাকিব পাৰিব। ঠিক আছে, তেতিয়া সিহঁতৰ সংৰক্ষণ হ'ব, নহ'লে এটা সিহঁতৰ নোহোৱা হৈ যাব। ঠিক আছে, নেক্সট আছে আপোনাৰ জীৱাশ্ম ইন্ধন। জীৱাশ্ম ইন্ধনসমূহ পৰম্পৰাগত শক্তিৰ উৎস হয়। কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আদি জীৱাশ্ম ইন্ধন বুলি কোৱা হয়। ঠিক আছে, এইবিলাক জীৱাশ্ম ইন্ধনত কি আহি যাব? পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, কয়লা এইবিলাক। ঠিক আছে, জীৱাশ্ম ইন্ধন নতুনকৈ সৃষ্টি কৰিব নোৱাৰি। প্ৰকৃতিৰ বুকুত এই ইন্ধন সীমিত পৰিমাণে পোৱা যায়। আৰু এইটো বস্তু চাই লওক, প্ৰকৃতিৰ তলৰ ফালে মাটিৰ ভিতৰত এইবিলাক যিমান আছে সীমিত হিচাপত আছে। এইটো নহয় যে বহুতকেইটা আছে যিমানৰ পাৰে বেষ্ট কৰিব পাৰে, এটা সময়ত এইখিনি শেষ হৈ যাব। এইটো নহয় যে সীমিত আছে, বহুত আছে, কিন্তু এটা সময়ত ইউজ কৰি কৰি ব্যৱহাৰ কৰি কৰি এইটোতো শেষ হৈ যাব না, সেইকাৰণে সীমিত বুলি কৈছে। ঠিক আছে, আৰু ইয়াৰ ব্যৱহাৰ মিতব্যয়ী হোৱা প্ৰয়োজন হয়। কয়লা এবিধ জীৱাশ্ম ইন্ধন হয়, জানে আপোনালোকে। একেদৰে পেট্ৰলিয়াম ভূপৃষ্ঠৰ তলৰ শিলাস্তৰৰ মাজত জমা হৈ থকা এবিধ জুলীয়া জীৱাশ্ম ইন্ধন হয়, নহয়। আৰু তৈল খাদৰ পৰা খাৰৰ তেল আহৰণ কৰি এই আপোনাৰ শোধনাগাৰত শোধন কৰি পেট্ৰল, ডিজেল আৰু কেৰাচিন আদি উৎপাদন কৰা হয়। তাৰে পৰা তৈয়াৰ কৰা হয় এইবিলাক। ঠিক আছে, পেট্ৰলিয়ামৰ তলত যে পোৱা যায় তাৰে পৰা আমাৰ পেট্ৰল, ডিজেল, কেৰাচিন তৈয়াৰ কৰা হয়। জীৱাশ্ম ইন্ধনৰ ব্যাপক ব্যৱহাৰৰ ফলত কি হয়? ইয়াৰ পৰিমাণ দ্ৰুত গতিত হ্ৰাস হোৱা পৰিলক্ষিত হৈছে। আৰু এই ইন্ধনসমূহৰ সঠিক সংৰক্ষণ ব্যৱস্থা নকৰিলে ভৱিষ্যত ভূগৰ্ভত সঞ্চিত হৈ থকা এনে ইন্ধনসমূহৰ ভঁৰালটো শূন্য হৈ পৰিব। যদি আমি চাই নাথাকো সেনেকে এটা সময় কি ব্যৱহাৰ কৰি কৰি নোহোৱা হৈ যাব, জিৰো হৈ যাব। ঠিক আছে, নেক্সট আছে আপোনাৰ গ নম্বৰটো। এইটো গ নম্বৰটো কি দিছিলো? মৰুকৰণ। ঠিক আছে, নেক্সট কি আছে? মৰুকৰণ। হা, মৰুকৰণটো চাওঁ। মৰুকৰণ মানে ডিজাৰ্টিফিকেশ্যন, য'ত গছবিলাক নোহোৱা হৈ যায়, মাত্ৰ মাটি বালি হৈ থাকে, সেইটো মৰুকৰণ বুলি কয়, তাক মৰুভূমি বুলি কয়। ঠিক আছে, চ' প্ৰাকৃতিক বা মানৱ জাতিৰ কাৰণত মৰুভূমিৰ প্ৰসাৰ ঘটাকৈ বা নতুনকৈ মৰুভূমিৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াক মৰুকৰণ বুলি কোৱা হয়। ঠিক আছে, মৰুভূমিত দাঁতিকাষৰীয়া অঞ্চলত কৰা বননি ধ্বংস আৰু অধিক পৰিমাণে আৰু পশুচাৰণ কৰাৰ ফলত মৰুভূমিৰ প্ৰসাৰ হ'ব পাৰে। আকৌ অধিক উৎপাদনৰ আশাত কি হয়? খেতি বাতি অধিক পৰিমাণৰ ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্যৰ লগতে জলসিঞ্চন কৰাৰ ফলত কি হয়? মাটিৰ উৰ্বৰতা কমে আৰু ভূতল জল নিম্নগামী হয়। ইয়াৰ ফলস্বৰূপে কি অঞ্চলটো শুকান হৈ মৰু সদৃশ হ'ব পাৰে আৰু ই পৰিস্থিতিৰ ভাৰসাম্যত প্ৰভাৱ পেলায়। ঠিক আছে, ধুনীয়াকে লিখি ল'ব, এইটো হ'ল মৰুকৰণ। ইয়াৰ পিছত নেক্সট আছে কিনো? সৌৰ শক্তি। সূৰ্যৰ পৰা লাভ কৰা শক্তিকে আমি সৌৰ শক্তি বা চ'লাৰ এনাৰ্জি ইংৰাজীত কওঁ, সেইখিনি বুলি কোৱা হয়। ঠিক আছে, সূৰ্য হৈছে আপোনাৰ অফুৰন্ত শক্তিৰ ভঁৰাল। ঠিক আছে, আৰু সেই শক্তি প্ৰদূষণ মুক্ত হয়। সূৰ্যৰ এই শক্তিক সৌৰ কোষৰ সদায় বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। তাৰমানে এইটো সৌৰ শক্তি যে আছে নহয়, মানে সূৰ্যৰ পৰাহে আমি আহৰণ কৰো এইটো শক্তি। ঠিক আছে, সেইকাৰণে এইটো নাম দিয়া গৈছে সৌৰ শক্তি। ঠিক আছে, ইয়াৰে পৰা আমাৰ বিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰি। আৰু এই বিদ্যুৎ শক্তিৰ সহায়ত সৌৰ চৌকা, সৌৰ হিটাৰ আদি চলাব পাৰি। ঠিক আছে, আজিকালি এটা চ'লাৰ প্লেট বুলি যে পায়, ওপৰত আমি যে টিনৰ ওপৰত লগাই দিওঁ, সেইটো আমাৰ সৌৰ শক্তি নহয়। তাৰে পৰা আমি ঘৰৰ গোটেইখিনি বস্তু চলাব পাৰি, যেনেকে ফেন হওক, টিভি হওক, যদি কাৰোবাৰ AC আছে AC চলাব পাৰি, হিটাৰ হওক, মানে চৌকা টৌকা চব চলাব পাৰি। ঠিক আছে, সৌৰ কোষ বা বেটাৰীৰ জৰিয়তে সৌৰ বিদ্যুৎ উৎপাদন কৰা হয়। ঘড়ী, কেলকুলেটৰ, বিজুলী চাকিৰ লগতে মহাকাশযান, উপগ্ৰহ আদিৰ সৌৰ শক্তি ব্যৱহাৰ কৰা হয়। সৌৰ শক্তি হৈছে এক অপৰম্পৰাগত শক্তিৰ উৎস আৰু ইয়াৰ ব্যৱহাৰত পৰিৱেশৰ কোনো ক্ষতি সাধন নহয়। অৱশ্যে শক্তি উৎপাদন অধিক হয়, কিন্তু ইয়াতে খৰচ পৰে, নো ডাউট, কিন্তু বহুত লাভ হয় ইয়াতে। হা, নেক্সট আছে আমাৰ কিনো? ভূমিস্খলন। ঠিক আছে, এইটো লেণ্ড শ্লাইডিং বুলি কোৱা হয় ইংলিছত। ঠিক আছে, ভূমিস্খলনটো কি বস্তু? এইটো হৈছে প্ৰাকৃতিক দুৰ্যোগ, এটা দুৰ্যোগ হয়, প্ৰাকৃতিক দুৰ্যোগ। তাৰ মানে এইটো আমি নকৰো, এইটো মানে নেচাৰেলি হয় বস্তুটো। এইটো হলে কিন্তু বহুত প্ৰব্লেম হয়। ঠিক আছে, মানুহবিলাক মৰি যাব পাৰে এইটো প্ৰব্লেমত। ঠিক আছে, চ' এটি প্ৰাকৃতিক কাৰণ আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত হয়। এইটো মেইন ইয়াৰ কাৰণ আমি হৈছো, আমাৰ কাৰণে এইটো হৈছে। কিয়? কাৰণ আমি গছবিলাক মানে কাটি দি আছো, আৰু সেইকাৰণে কি হৈছে? আপোনাৰ লেণ্ডশ্লাইডিং বেছিকে হৈ আছে, ভূমিস্খলন বেছিকে হৈ আছে। হা, একেৰাহে আপোনাৰ কি হৈছে? একেৰাহে হৈ থকা নিৰন্তৰ বৰষুণ, ভূমিকম্প, ভূচুকৰণি আদিৰ ফলত ওখ ঠাই ভূখণ্ডৰ তললৈ হৈ পৰাক এই ভূমিস্খলন বুলি কোৱা হয়। তাৰমানে ভূমিকম্প হলে বা বৰষুণ নোহোৱা মানে কি? গছ আমি কাটি আছো, গতিকে এইবিলাক কাম হৈ আছে, সেইকাৰণে কি হয়? ভূমিস্খলনটো হয়। পাহাৰীয়া অঞ্চলত মানুহে ঘৰ দুৱাৰ সজাৰ বাবে মাটি কটা বা গছ গছনি ধ্বংস কৰাৰ ফলস্বৰূপে কি হৈছে? ভূমিস্খলন সংঘটিত হয়। ঠিক আছে, এতিয়া 8 নম্বৰ প্ৰশ্নটো কি কৈছে? আমাৰ ইয়াতে পাৰ্থক্য দেখুওৱা।
এইবিলাক পাৰ্থক্য দেখুৱাব দিছে গ্ৰামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ দুইফালে কি ব্যৱহাৰ কেনেকৈ মাটিৰ মানে ব্যৱহাৰ হয় ভূমিৰ সেইটো পাৰ্থক্য দেখিব দিছে ঠিক আছে প্ৰথমতে চাওঁ আমাৰ 8 নম্বৰ প্ৰথম 2 ক নম্বৰ 2 গ্ৰামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ কেনেকৈ কি ব্যৱহাৰ কৰা গ্ৰামাঞ্চল মানে গাঁৱৰ ফালে হা মানুহে ভূমিত কৃষি কাৰ্য কৰি তেওঁলোকৰ জীৱন নিৰ্বাহ কৰে মানে মানুহবিলাক খেতি কৰে গাঁৱত গ্ৰাম্য লোকসকলে কৃষি কাৰ্যৰ বাবে বননি ঘাঁহনি আৰু উভালি বিল পিটনি চৰণীয়া পথাৰ আদি মাটিৰে পুতি কৃষি ভূমিলৈ ৰূপান্তৰিত কৰে অৰ্থাৎ গ্ৰামাঞ্চলত ভূমিৰ সৰহ অংশ কৃষি কাৰ্যতে ব্যৱহাৰ কৰা হয় নহয় বেছিকে মানে মাটিটো খেতিৰ কাৰণে ব্যৱহাৰ কৰা হয় ঠিক আছে আনহাতে চহৰ অঞ্চলত কি হয় জনসংখ্যাৰ পৰিমাণ অধিক হোৱাৰ বাবে কি হয়নো অধিক হোৱাৰ বাবে ভূমিৰ প্ৰয়োজন অধিক হয় তাতে বেছিকে ভূমি লগা হয় আৰু জনসংখ্যা বৃদ্ধিৰ লগে লগে ব্যৱসায় বাণিজ্য উদ্যোগ কাঠ বাটপথ আদি সম্প্ৰসাৰণ ঘটে চহৰ অঞ্চলত ভূমিৰ পৰিমাণ তুলনাত জনসংখ্যা বেছি হোৱা হেতুকে দাঁতি কাষৰীয়া কৃষিভূমি জলাভূমি আদিলৈ নগৰৰ প্ৰসাৰণ ঘটে আৰু সেয়ে আমি ক'ব পাৰো যে কি নগৰ অঞ্চলৰ ভূমিৰ ভাগ প্ৰধানকৈ ব্যৱসায় বাণিজ্য চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান উদ্যোগ আদিত ব্যৱহৃত হয় ঠিক আছে এনেকে আমাৰ চহৰবিলাকত কি হয় গছ কাটি পেলে থাকাৰ কাৰণে ইণ্ডাষ্ট্ৰিৰ কাৰণে কিবা কিবি কামৰ কাৰণে ব্যৱহাৰ কৰা হয় মাটিটো ঠিক আছে নেক্সট ইয়াতে চাওকচোন এটোতো হল আমাৰ খটো এতিয়া নেক্সট খটো হৈছে পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি এটো বস্তু নহয় এতিয়া ঠিক আছে এটো বস্তু আছে কি সো ফাৰ্স্ট টাইম আমি পৰম্পৰাগত শক্তি এটো উৎস হৈছে জীৱাশ্ম ইন্ধনৰ লগতে কাঠ খৰি আদি নহয় পৰম্পৰাগত ইন্ধনৰ নতুনকৈ সৃষ্টি কৰিব নোৱাৰি নেতৃত্বটো সৃষ্টি কৰিব নোৱাৰি এইটো আপোনাৰ শক্তিটো ভৰাল সীমিত হয় যেনেকৈ কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ আদি পৰম্পৰাগত শক্তিৰ উদাহৰণ হয় আৰু পৰম্পৰাগত শক্তিৰ প্ৰদূষণ মাত্ৰা অধিক হৈ আছে হয়নে এনেকৈ প্ৰদূষণটো বেছি বঢ়াই দিয়ে এইটো কাৰণে হা এইটো ক্ষেত্ৰত আনহাতে অপৰম্পৰাগত শক্তিৰ উৎসটো হৈছে আপোনাৰ সৌৰ শক্তি জলশক্তি বতাহ শক্তি জোৱাৰ শক্তি ঠিক আছে এইবোৰ আপোনাৰ কিহৰ কাৰণে হৈছে নেচাৰেলি আমি যি পাওঁ সেইটো হৈছে আপোনাৰ অপৰম্পৰাগত শক্তি ঠিক আছে অপৰম্পৰাগত শক্তি হৈছে আপোনাৰ নৱীকৰণযোগ্য শক্তি আৰু এই শক্তি ভঁৰাল সীমিত নহয় এইটো আপোনাৰ যেহেতু ভগৱানে দি আছে we are getting from the sun okay from the nature এইটো শেষ কৰিব নোৱাৰি এইটো বহুত পাম আমি ওকে সীমিত নহয় এইটো বস্তু অপৰম্পৰাগত শক্তি ব্যৱহাৰ ফলত প্ৰদূষণ মাত্ৰা কম হয় এইটো যদি ব্যৱহাৰ কৰা যায় প্ৰদূষণটো কিন্তু সীমিত হয় কম হয় কিন্তু তাতে কিন্তু পৰম্পৰাগত বেছি হয় প্ৰদূষণ এইটো এমাত্ৰ কৈছো নহয় অধিকাংশ অপৰম্পৰাগত শক্তিৰ উৎস প্ৰদূষণশীল আৰু পৰিৱেশ উপযোগী হয় এইটো মানে প্ৰদূষণহীন হয় প্ৰদূষণ কৰিব নোৱাৰে এইটো বস্তু আৰু পৰিৱেশৰ উপযোগীৰ কাৰণে হয়তো কাম হা অপৰম্পৰাগত শক্তিৰ উদাহৰণ হৈছে আপোনাৰ পাৰমাণবিক শক্তি জৈৱ গেছ ভূতাপীয় শক্তি জোৱাৰৰ শক্তি বতাহৰ শক্তি সৌৰ শক্তি আদি এইবিলাক হৈছে ইয়াৰ অপৰম্পৰাগত শক্তিৰ উদাহৰণ ঠিক আছে ইয়াতে দুটা মই বস্তুটো দি দিছো ইয়াতে ঠিক আছে এতিয়া আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 9 নম্বৰটো কি কৈছে তোমালোকৰ ওচৰৰে পাজৰে থকা বনজ সম্পদসমূহ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰিব পৰা উপায়সমূহ উল্লেখ কৰা উপায়বিলাক লিখিব দিছে ইয়াতে ঠিক আছে তাৰ মানে আমি কেনেকৈ বনজ সম্পদবিলাক সংৰক্ষণ কৰিব পাৰো বৃদ্ধি কৰিব পাৰো ঠিক আছে নেক্সট আমি কোৱেশ্চন নম্বৰ 9 টো চাম এইমাত্ৰ ক'লো যে বনজ সম্পদটো আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰি কেনেকৈ বৃদ্ধি কৰিব পাৰি তালে উপায়বিলাক লিখিব দিছে উপায় ওকে সো প্ৰথমতে কি দিছো মই ইয়াতে চাই লওকচোন বনজ সম্পদসমূহ সংৰক্ষণ তথা বৃদ্ধিৰ বাবে নিম্ন উল্লেখিত উপায়সমূহ গ্ৰহণ কৰাটো আৱশ্যক হ'ব সেইবিলাক হৈছে প্ৰথমতে বনজ সম্পদৰ আপোনাৰ সৎ ব্যৱহাৰ ঠিক আছে তাৰে বাবে পৰিকল্পনা কৰা মানে পৰিকল্পনা কৰিব লাগিব ঠিক আছে কৰিব লাগিব বুলি দিব ঠিক আছে সবতে লাগিব দিব হা চলিব লাগিব ঠিক এনেকে বৃদ্ধি কৰিব লাগিব ঠিক আছে যত মানে কৰা বুলি দিছে না কৰিব বুলি দিব ঠিক আছে বনজ সম্পদ নেক্সট কি আছে বনজ সম্পদ মজুত আৰু মাত্ৰাৰ মানুহৰ প্ৰয়োজনৰ মাজত সমতা ৰক্ষা কৰিব লাগিব ঠিক আছে ৰক্ষা কৰি চলাব লাগিব বা চলিব লাগিব যি দিয়ক ঠিক আছে চলাব বুলি দিলে বেছি ভাল লাগিব ঠিক আছে চলাব লাগিব এনেকে দিব চলাব লাগিব নেক্সট দ্বিতীয় নম্বৰটো কি আছে সম্পদ আৰু পৰিৱেশ ৰক্ষাৰ হকে আপোনাৰ সচেতনতাৰ সৃষ্টি কৰা আৰু সৃষ্টি কৰি ঠিক আছে আৰু তেনে ধৰণৰ কাৰ্য উৎসাহিত কৰিব লাগিব নেক্সট 4 নম্বৰ পইণ্টটো কি দিছো মই অৰণ্য ধ্বংসকাৰী উপাদানসমূহক চিনাক্ত কৰি তাৰ যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ঠিক আছে আৰু 5 নম্বৰ পইণ্টটো দিছো মই বৰ্ধিত জনসংখ্যা যাতে অৰণ্য আৰু বন্যপ্ৰাণীৰ অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ প্ৰতি চোকা প্ৰহাৰৰ ব্যৱস্থা কৰিব লাগিব ব্যৱস্থা কৰি আৰু জনসাধাৰণৰ মনত সংৰক্ষণ প্ৰতি সচেতনতা বৃদ্ধি কৰিব লাগিব ঠিক আছে
এই 5টা পইণ্ট ধুনীয়াকৈ লিখিব লাষ্টত ইয়াতে কৰিব লাগিব বুলি এইবিলাক দিব হা কৰা নিদিব আপুনি কাক কৈ আছে বেলেগক কৈ আছে নহয় আপুনি নিজকে কৈ আছে গতিকে উপায়বিলাক মই নিজে লৈ আছোতো গতিকে কৰিব লাগিব বুলি দিব লাগিব ঠিক আছে নেক্সট আপোনাৰ 10 নম্বৰ প্ৰশ্নটো আছে অপৰম্পৰাগত শক্তি সম্পদ কি কি আৰু সেইবোৰ কেনেকৈ পোৱা যায় সংগ্ৰহ কৰা হয় আৰু তাৰ তালিকা প্ৰস্তুত কৰিব দিছে তালিকা বনাব দিছে এনে অপৰম্পৰাগত শক্তিৰ বিষয়ে মই এতিয়া দি দিছিলো এইটো বস্তু সেম কোৱেশ্চন আছে হয়নে ওকে হেৰি চাবচোন কোৱেশ্চন নম্বৰ 10 এইটো মোৰ ভিডিঅ' আজি লাষ্ট কোৱেশ্চন থাকিব চ' অপৰম্পৰাগত শক্তি সম্পদৰ তালিকাটো বনাব দিছেতো জীৱাশ্ম ইন্ধনবোৰ শেষ হৈ যোৱাৰ আগতে মানুহ শক্তি আহৰণৰ বাবে কেতিয়াবা নৱীকৰণযোগ্য শক্তিৰ ওপৰত গুৰুত্ব আৰোপ আছে আৰোপ কৰিছে আৰু এইবোৰ হৈছে আপোনাৰ অপৰম্পৰাগত শক্তি সম্পদ ঠিক আছে কেতবোৰ অপৰম্পৰাগত শক্তি সম্পদ হৈছে সৌৰশক্তি জলশক্তি বতাহ শক্তি জল শক্তি আদি নহয় এতিয়া তাৰ তালিকাটো চাওকচোন এইটো মই তালিকা দিছো মই অপৰম্পৰাগত শক্তিসমূহৰ ক'ত পোৱা যায় বা সংগ্ৰহ কৰা হয় তাৰ এখন তালিকা প্ৰস্তুত কৰা হয় এইটো হ'ল তালিকাটো যেনেকৈ আপোনাৰ শক্তিটো হ'ল অপৰম্পৰাগত শক্তিটো হ'ল আপোনাৰ সৌৰ শক্তি এইটো উৎসটো সূৰ্যৰ পৰা বতাহ শক্তি এইটো হ'ল বতাহৰ পৰা তাৰপিছত জল শক্তিটো ক'ৰ পৰা হ'ব জলৰ পৰা হ'ব পাৰমাণৱিক শক্তিটো ক'ৰ পৰা হ'ব আপোনাৰ পৰমাণুৰ পৰা হ'ব জৈৱ গেছটো ক'ৰ পৰা হ'ব জীৱ জন্তুৰ পৰা হ'ব আৰু ভূতাপীয় শক্তিটো হ'ব কিন্তু ভূতাপৰ পৰা হ'ব ঠিক আছে আৰু ধুনীয়াকৈ তালিকাটো লিখি ল'ব আপোনালোকে ঠিক আছে এনেকৈ দিব পাৰে ওকে মানে সেইটো আপোনাৰ উৎসটো এইটো হ'ল ঠিক আছে এইটো হ'ল ইয়াৰে উৎস ইয়াতে মোৰ এইটো ভিডিঅ'টো লাষ্ট কুৱেশ্যন মই ইয়াতে ফিনিছ কৰিলোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব ওকে আৰু যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ এক্সামটো চেনেলটো প্লিজ ছাবস্ক্ৰাইব মাই এক্সামটো চেনেল যদি কৰা নাই যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'জ কেইটা যাতে ইচ এণ্ড এভৰি মানে ষ্টুডেণ্ট অফ আছাম উইল গেট মাই ভিডিঅ' ওকে দে উইল গেট দ্য আনচাৰ্ছ ফ্ৰম হিয়াৰ আৰু থেংকছ ফৰ ৱাচিং জয় হিন্দ